চতিয়াৰ নাট্য সমাৰোহৰ প্ৰয়োজনীয় যি সদৌ অসম বিষ্ণু ৰাভা কৰ্ণী একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ আজি দ্বিতীয় দিনত উপস্থিত থকা সন্মানীয় আমন্ত্ৰিত অতিথিসকল, শ্ৰদ্ধা দৰ্শকসকল আৰু সন্মানীয় বিচাৰক, মই সকলোকে অভিনন্দন জনাইছোঁ আৰু চতিয়াৰ সাংস্কৃতিক জগতখনত, নাট্য জগতখনত যি গৌৰৱোজ্জ্বল ইতিহাস আছে তাৰ পৰিপ্ৰেক্ষিততে আজি এই সদৌ অসম বিষ্ণু ৰাভা কৰ্ণী একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু এই ক্ষেত্ৰত নাট্য সমাজে এই পদক্ষেপ লোৱাৰ কাৰণে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই দুদিনীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো দললৈকে মই আদৰণি জনাইছোঁ যে যোৱাকালি মই উপস্থিত থাকিব নোৱাৰিলোঁ। মই নাটক প্ৰফুল্ল বৰা আৰু বৈজ্ঞানিক এনেকুৱা বৈজ্ঞানিক বৰ স্থিৰতা নাই, ডিপ্ৰেশ্যনত থকা বৈজ্ঞানিক। গতিকে সেই বৈজ্ঞানিকৰ এটি সংলাপ যে ড্ৰপ বাই ড্ৰপ জীয়া মানুহ মৰি ফিলিছ, ডিপ্ৰেশ্যনত থকা বৈজ্ঞানিক। গতিকে সেই বৈজ্ঞানিকৰ এটি সংলাপ যে ড্ৰপ বাই ড্ৰপ জীয়া মানুহ মৰি ফিলিছ হৈ যাব। এইখন পৃথিৱীৰ মানুহে সাগৰত সাঁতুৰি নিয়মলৈ ভয় কৰে এখন নতুন পৃথিৱী। A new principle is an inestimable source of a new views. তাত মানুহ নাই, হাঁহি আছে, ফুলৰ পাহি নাই, পৰৱ আছে, চন্দ্ৰ থাকিব, সূৰ্য থাকিব, মাথো নাথাকে সৰু সৰু জোনাকী পৰুৱা। Yes, I am a criminal, and who are the greater criminal than those who are the instrument of death? আজিৰ পৃথিৱী সকলোৱে একোটা ক্ৰিমিনেল হৈ পৰিছে আৰু 5টা বছৰৰ পিছত মোৰ মৃত্যুৰ সময় আহি পৰিছে। বন্ধুসকল, মোৰ মৃত্যুৰ পিছত তোমালোকে দেশৰ শান্তিপ্ৰিয় মানৱক ক'বা, এজন বৈজ্ঞানিক আছিল, তেওঁ দেশৰ শান্তিপ্ৰিয় মানৱক লৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব বিচাৰিছিল। We should, according to our hope, বাতাই উন্নতিয়ম বিপ্লৱী বাতাই। আমাৰ চতিয়াত নাট্য সমাজৰ বেনাৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম বিষ্ণু ৰাভা কৰ্ণী একাংক নাট প্ৰতিযোগিতা হৈ যায় আৰু এই বিষ্ণু ৰাভা কৰ্ণী একাংক নাট প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা 22টি দলে যোগদান কৰে আৰু তাৰে 19টি দলে নাট প্ৰদৰ্শন কৰে আৰু আমি দৰ্শকৰ সহায়ো যথেষ্ট পাইছোঁ। আৰু আচলতে আমি এটাই কথা মনত ৰাখোঁ যে এটুকুৰা ঠাইৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত, সামাজিক পৰিৱেশৰ সৃষ্টিৰ ক্ষেত্ৰত এই নাট্য চৰ্চাই বহুখিনি অৰিহণা যোগায় আৰু সেইকাৰণে আমি কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যুৰ পিছৰ পৰাই আমাৰ চতিয়াত এই বিষ্ণু ৰাভা নাট সমাৰোহ কম্পিটিশ্যন প্ৰতিযোগিতা হৈ থাকে আৰু এইবাৰ এই নাট প্ৰতিযোগিতাত আমাৰ প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে এ বিউটিফুল মেলোডি নটনৃত্য গুৱাহাটী আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হয় আপোনালোকৰ স্বাতীৰ মাক আৰু হাৱাই চেণ্ডেলৰ পিতা জ্যোতিশিল্প নগাঁও আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হয় বকাক্ষেত্ৰৰ নাট্য দল, নাটকৰ নাম হ'ল বিড়াল টুপুচি। আৰু আমাৰ দৰ্শকৰ সঁহাৰি যথেষ্ট আছিল আৰু আপোনালোকে আমাক আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি এই যিটো ফলাফল বা এই পৰিৱেশটো সৃষ্টি কৰাৰ ক্ষেত্ৰত আপোনালোকে যিখিনি সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ।